Hello, নমস্কাৰ মই কৃষ্ণা আপোনালোকৰ ওচৰলৈ লৈ আহিছো এৰিয়াৰ হাইলি এক্সপেক্টেড কোৱেশ্চনছ আশা কৰো ইয়াৰ পৰা নিশ্চিত ৰূপত প্ৰশ্ন পৰিব কিয়নো এইবিলাক একেবাৰে সিলেক্টেড কোৱেশ্চন হয় যোনটো 8 to 10 লেভেলৰ পৰা আমি প্ৰিপেয়াৰ কৰিছো ক্লাছ 8 to 10 লেভেলৰ কোৱেশ্চন হয় গতিকে একেবাৰে কমন পৰা চান্স বেছি আছে আহক আমি আগবাঢ়ো প্ৰথম প্ৰশ্ন লৈছো হু ৱাজ দা ভাইসৰয় অফ ইণ্ডিয়া ডিউৰিং দা পাৰ্টিশন অফ বেংগল বংগভংগৰ সময়ত ইণ্ডিয়াৰ ভাইসৰয় কোন আছিল বংগভংগ হৈছিল 1905 চনত গতিকে সেয়া আছিল লৰ্ড কাৰ্জন আছিল সেই সময়ৰ ভাইসৰয় মনত ৰাখিব 1905 চনত বংগভংগ আৰু বংগভংগৰ কাৰণেই হৈছিল স্বদেশী আন্দোলন যোনটো 1905 চনৰ পৰা 11 চনলৈ চলিছিল এটা কথা কৈ দিও ইয়াতে যদি কাৰোবাক ভিডিওটো বেছি স্পীড হৈছে বা বেছি স্লো হৈছে তেতিয়াহলে নিজৰ মতে আপোনালোকে শুনিব পাৰিব তাৰ কাৰণে আপোনালোকে ওপৰত সেটিং অপশন আছে সেটিংত ক্লিক কৰক আৰু প্লেবেক স্পীড আছে তাত ক্লিক কৰক আৰু অকমান স্পীড বঢ়াই দিব পাৰিব স্লো কৰিব পাৰিব যি কি নহওক আগবাঢ়ি যাওঁ পৰৱৰ্তী প্ৰশ্নৰ ফালে এয়া দ্বিতীয় প্ৰশ্ন হৈছে মহাত্মা গান্ধী কেতিয়া ভাৰতলৈ আহিছিল মহাত্মা গান্ধী কেতিয়া ভাৰতলৈ আহিছিল বুলি কওঁতে বংগভংগৰ সময়ত স্বদেশী আন্দোলন হল 1905 চনত বংগভংগ হল সেই সময়ত স্বদেশী আন্দোলনৰ সময় কিন্তু মহাত্মা গান্ধী ভাৰতত নাছিল তেখেত আছিল সাউথ আফ্ৰিকাৰ পৰা 1915 চনত প্ৰথমবাৰ ভাৰতলৈ আহিছে মহাত্মা গান্ধী মানুহে ভুল কৰে হেতু আৰু স্বদেশী আন্দোলনতে মহাত্মা গান্ধীক লিংক কৰিলে হেতু নহয় স্বদেশী আন্দোলনত নাছিল স্বদেশী আন্দোলনত বেলেগ নেতা আছিল কোন আছিল ট্ৰাই কৰকচোন বাৰু কমেন্টত লিখিবলৈ আমি কমেন্টতে আপোনালোকক ৰিপ্লাই কৰিম পৰৱৰ্তী প্ৰশ্ন হু ৰট দ্য আৰ্টিকল বংগৰ সৰ্বনাশ নামৰ আৰ্টিকল বা এইটো কিতাপ কোনে লিখিছিল এয়া ক্লাছ 10ৰ এটা চেপ্টাৰত থকা প্ৰশ্ন হয় গতিকে এনে ধৰণৰ প্ৰশ্ন বিভিন্ন সময়ত খোদা যায় গতিকে এয়া হৈছে কৃষ্ণ কুমাৰ মিত্ৰই লিখিছিল বংগৰ সৰ্বনাশ এতিয়া আপোনালোকক এটা প্ৰশ্ন দিম জৱাহৰলাল নেহৰুৱে লিখা কিতাপখনৰ নাম কি কমেন্ট কৰক মই লাষ্টত এনসাৰটো কৈ আছো জৱাহৰলাল নেহৰুৰ এখন পপুলাৰ কিতাপ সেয়া তাৰ নাম কি আছিল অলপ পাছতে কৈ আছো উত্তৰটো আপোনালোকে কমেন্টত লিখকচোন ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু কমান্ডেড দ্য জালিয়ানৱালাবাগ মাসাকাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ নিৰ্দেশনা কোনে দিছিল বা কোন আছিল সেই সময়ত মেইন কমান্ডাৰজন তেওঁ আছিল জেনাৰেল ডায়াৰ আছিল সেই সময়ত তো জালিয়ানৱালাবাগ কিমান চনত হৈছিল 1919 চনত তো পাঞ্জাবৰ জালিয়ানৱালাবাগ নামৰ ঠাইত পৰৱৰ্তী প্ৰশ্নত যাওঁ ফুলগুৰি ধাৱা টেক প্লেচ ফুলগুৰি ধাৱা কিমান চনত হৈছিল ফুলগুৰিৰ ধাৱা হৈছিল 1861 চনত আৰু এই ফুলগুৰি ধাৱা মুখস্থ কৰোঁতে এটা কথা মনত ৰাখিব পথৰুঘাটৰ ৰণ 1894 এই সিকুৱেন্স এটা আছে কেইবাটাও ধৰক ৰঙিয়াৰ ৰণ পথৰুঘাটৰ ৰণ ফুলগুৰি ধাৱা এটা সিকুৱেন্সত আছে এইটো মনত ৰাখিলে কোনটো প্ৰথমে আহে কোনটো পাছত হয় সেইটো মনত ৰাখিলে কেতিয়াও পাহৰি নাযাব ফুলগুৰি ধাৱা 1861 এইটো মনত ৰাখিব নেক্সট আমি যদি যাওঁ তেতিয়াহলে 1857 চনৰ যোনটো ৰিভল্ট আছিল হেয়া কোৰ পৰা আৰম্ভ হৈছিল বুলি কওঁতে এয়া মিৰটৰ পৰা আৰম্ভ হৈছিল মিৰট নামৰ ঠাইৰ পৰা আৰম্ভ হৈছিল 1857 চনৰ যোনটো সিপাহী বিদ্ৰোহ এই চম্পৰণ আছে নহয় চম্পৰণৰ এটা হেৰি আছে লিংক আছে মনত ৰাখিব মহাত্মা গান্ধীৰ প্ৰথম আন্দোলন যোনটো সত্যাগ্ৰহ চম্পৰণৰ পৰা হৈছিল 1917 চনত প্ৰথম সত্যাগ্ৰহ এটো আই থিংক বিহাৰৰ চম্পৰণ নেকি তাত আছিল তাৰ পিছত খেৰা সত্যাগ্ৰহ আছিল তো পোৰবন্দৰ গুজৰাট জানে ইমান লিংক নাই চম্পৰণটো মহাত্মা গান্ধীৰ প্ৰথম সত্যাগ্ৰহ আছিল নেক্সট যাওঁ আমি হুইচ অফ দ্য ফলোইং ডিটাৰমাইন্স বাউণ্ডাৰী বিটুইন এছিয়া এণ্ড ইউৰোপ এছিয়া আৰু ইউৰোপৰ এই বাউণ্ডাৰী লাইনটো কি বুলি কোৱা হয় মেডিটেৰিয়ান সি ৰেড সি উৰাল মাউণ্টেইন বা নন অফ দ্য এবভ উৰাল পৰ্বত শৃংগই হৈছে ভাৰত এছিয়া আৰু ইউৰোপৰ মাজৰ এটা বিভাজন ৰেখা গতিকে এই উৰাল পৰ্বতমালাই হৈছে এই বিভাজন ৰেখা মনত ৰাখিব এছিয়া আৰু ইউৰোপ এতিয়া যদি আমি যাওঁ হুইচ অফ দ্য ফলোইং ডিটাৰমাইন্স দ্য বাউণ্ডাৰী বিটুইন ইউৰোপ এণ্ড আফ্ৰিকা ইউৰোপ আৰু আফ্ৰিকাৰ বাউণ্ডাৰী কোনটো তেতিয়াহলে ইউৰোপ আৰু আফ্ৰিকাৰ বাউণ্ডাৰী লাইনটো হ'ব এইটো ইউৰোপ আৰু আফ্ৰিকাৰ বাউণ্ডাৰী লাইনটোত যদি আমি চাওঁ তেতিয়াহলে এই লাইনটো আপুনি ল'ব লাগিব সেয়া হৈছে Gibraltar. The Strait of Gibraltar
is a narrow waterway that separates the Atlantic Ocean from Mediterranean Sea. Atlantic Ocean Atlantic মহাসাগৰক মেডিটেৰিয়ান ভূমধ্য সাগৰৰ পৰা পৃথক কৰে আৰু স্পেন আৰু মৰক্কোৰ হেৰি আছে মানে মাজত আছে বিটুইন গতিকে এইটো হৈছে কি গিব্ৰাল্টাৰ Strait of Gibraltar. তো এইটো মনত ৰাখিব নহলে ভুল হৈ যায় কেতিয়াবা নেক্সট যাম আমি এইটো হৈ গল নেক্সট প্ৰশ্ন the first sitting of Constituent Assembly was held on মানে সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল আৰু কিমান তাৰিখে হৈছিল কেতিয়াবা চন খুদি দিয়ে কেতিয়াবা তাৰিখ খুদি দিয়ে মনত ৰাখিব 1946 ৰ ডিসেম্বৰ 9 তাৰিখে মানে লাষ্টৰ মাহত এটলিষ্ট ডিসেম্বৰটো মনত ৰাখি যাব নেক্সট who presided over the first sitting of the Constituent Assembly মানে Constituent Assembly সংবিধান সভাৰ প্ৰথমখন যোনটো সিটিং আছিল সংবিধান সভা বহিছিল তাত প্ৰিজাইডিং কোনে কৰিছিল এটো সচিদানন্দ সিনহা বহুতে কি ভুল কৰে তেখেতসকলে লিখে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নহয় প্ৰথম সভাৰ সভাপতি আছিল সচিদানন্দ সিনহা পাছত যেতিয়া কি হল স্থায়ী সভাপতি নিযুক্তি হল তেতিয়া কিন্তু 11 ডিসেম্বৰ 1946 তাৰিখে ৰাজেন্দ্ৰ প্ৰসাদক প্ৰেসিডেন্ট হিচাপে সিলেক্ট কৰা হল অৰ্থাৎ 9 ডিসেম্বৰত প্ৰথম বহিছিল সংবিধান সভা সেই দিনা সচিদানন্দ সিনহাই সভাপতিত্ব কৰিছিল 11 ডিসেম্বৰত ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে সিলেকশন কৰা হল স্থায়ী আৰু প্ৰথম মনত ৰাখিব এটা ইনকাম যোনটো an income which is not declared অৰ্থাৎ মানুহ কোনোবা এজন ব্যক্তিয়ে ডিক্লেয়াৰ কৰা নাই এটো মোৰ ইনকাম বুলি বা দেখুৱা নাই সৰকাৰৰ ঘৰত দেখুৱা নাই হেয়া হৈছে কি মানি হট মানি ফিয়াট মানি হাই পাৱাৰ্ড মানি অৰ ব্ল্যাক মানি এটো নিশ্চিত ৰূপত যদি কোনোবাই দেখুৱা নাই হেটো ব্ল্যাক মানি হ'ব ট্ৰেন্ডত আছে বৰ্তমান বিকাশ বিশাল ফুকন যোনটো আনসন মানিৰ কাৰণে যি কি নহওক নেক্সট পৰৱৰ্তী সময়ত যাও পৰৱৰ্তী বাবে যাও which of the following is known as the first bank of India ভাৰতৰ প্ৰথম বেংক 1770 চনত স্থাপিত হৈছিল বেংক অফ হিন্দুস্তান গতিকে বেংক অফ হিন্দুস্তান হ'ব ইয়াৰ উত্তৰটো আপোনালোকে কমেন্টত লিখক যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ স্থাপন চন কিমান কমেন্ট কৰক মই আগতে এটা প্ৰশ্ন কৈ থৈছো হেয়া হল জৱাহৰলাল নেহৰুৱে লিখা এটা পপুলাৰ কিতাপৰ নাম আৰু এতিয়া দিলো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিমান চনত এস্টাবলিশ কৰা হৈছিল কমেন্ট কৰক নেক্সট যাও আমি ভাৰতীয় সংবিধানৰ কোনটো অংশই সংবিধানৰ সংশোধনীৰ ওপৰত লগত মানে জড়িত হৈ আছে যত সংবিধান সংশোধনৰ বিষয়ে উল্লেখ কৰা আছে আৰ্টিকল 368 56 70 60 আৰ্টিকল 370 মনত ৰাখিব কাৰ লগত কেতিয়াবা যদি প্ৰশ্নৰ উত্তৰ না জানে তেতিয়া হলে আপুনি সঠিক উত্তৰ ক'ব নোৱাৰে এলিমিনেশন মেথড কাটি দিয়া মেথড ব্যৱহাৰ কৰিব 370 জম্মু কাশ্মীৰৰ লগত জড়িত 356 ইমাৰ্জেন্সিৰ লগত জড়িত তেতিয়া হলে আমাৰ দুটা অপচন থাকিলে এতিয়া দুটাৰ ভিতৰত যিকোনো এটা কৰক কমসে কম অলপ সহজ হ'ব গতিকে 368 আৰ্টিকল হৈছে এটো সংবিধান সংশোধনীৰ লগত জড়িত নেক্সট যাও the preamble of Indian Constitution declares India to be ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই ভাৰতক কি বুলি ঘোষণা কৰিছে এটো স্পষ্ট কথা a sovereign socialist secular democratic republic country বুলি গতিকে হেতু অপশনটো ইয়াত বেস্ট অপশন এইটোৱে হ'ব গতিকে এইটোৱে অপশন আমি সিলেকশন কৰিম how many fundamental rights are guaranteed by Indian Constitution ভাৰতৰ সংবিধানে কেটা মৌলিক অধিকাৰ দিছে 6টা এতিয়া 6টা মৌলিক অধিকাৰ যদি আমি চাও এইবিলাক পাহৰি যোৱা যায় প্ৰথম কোনটো দ্বিতীয় কোনটো তৃতীয় কোনটো কিবা এটা ট্ৰিক বনাই লব যোনটো ট্ৰিক দি এটা শব্দ বনাই লব যোনটো শব্দ আপোনাৰ মনত থাকি যায় এতিয়া কথা হল কি আপোনালোকে আৰু এটা কমেন্ট কৰক যে ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰ সংবিধানৰ কিমান নম্বৰ হেৰিত লিখা আছে পাৰ্টত আপোনালোকে কমেন্ট কৰক নেক্সট হৈছে প্ৰশ্ন দ্য ভিক্টোৰিয়া মেমোৰিয়েল কোত আছে ভিক্টোৰিয়া মেমোৰিয়েল বেছি সময় নলগাও কলকাতাত আছে ভিক্টোৰিয়া মেমোৰিয়েল নেক্সট যাও হু was awarded a Sambhav award in 2023 2023 চনত কোনে পাইছিল 2023 চনত ইয়াত চাওক ৰতন টাটাও পাই থৈছে তপন শইকীয়া পাই থৈছে
ৰঞ্জন গগৈয়ে পাই থৈছে, জিতেন্দ্ৰনাথ গোস্বামীয়ে পোৱা নাই। এতিয়া আপোনালোকে তিনিটাৰ ভিতৰত 2023টো বাচিব লাগিব। কি কৰিব? প্ৰথম আছিল ৰতন টাটা। অসম বৈভৱ হাইষ্ট আছাম চিভিলিয়ান এৱাৰ্ড পাইছিল ৰতন টাটাই। ৰতন টাটাই পোৱাৰ কাৰণ আছিল তেওঁ কেঞ্চাৰ হস্পিটেলছসমূহ যি বনাইছিল অসমত তাৰ কাৰণে। দ্বিতীয় পাইছিল ডক্টৰ তপন শইকীয়া, মুম্বাই বেছড এজন তেওঁ অংকলজিষ্ট হয়, কেঞ্চাৰৰ চিকিৎসক। তেখেতে 2022 চনত পাইছিল, অংকলজিষ্ট তেখেত আছিল। আৰু ৰঞ্জন গগৈয়ে পাইছিল 2023 চনত। গতিকে এই তিনিটাই সিকুৱেন্সত আছে, আপোনালোকে মনত ৰাখিব পাৰে। নেক্সট যাব, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম। কাৰ জন্মদিনত? চিধা কথা, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত, তাত আৰু বেলেগ কথাই নাই। নেক্সট প্ৰশ্ন যাওঁ, হু ৱাজ অলছ' ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী। সীমান্ত গান্ধী বুলি কাক জনা যায়? কাক জনা যায়? খান আব্দুল গফৰ খান, তেখেতক জনা যায়। ৰবীন্দ্ৰনাথ টেগৰৰ বিষয়ে এটা প্ৰশ্ন ইয়াত আহি যাব পাৰে। তেখেতে শান্তিৰ নোবেল বঁটা পাইছিল নে সাহিত্যৰ? কিহৰ নোবেল বঁটা পাইছিল? 1913 চনত পাইছিল চাগে। তো আপোনালোকে সেইটো লিখিব পাৰে কমেণ্ট বক্সত। কিছুমান বস্তু আপোনালোকৰ কাৰণে এৰি দিছোঁ, কিয়নো এবাৰ ৰিভাইজ কৰি গ'লে সেইটো কেতিয়াও পাহৰি যোৱা নাযায়। গান্ধী আৰউইন চুক্তি, গান্ধী আৰউইন পেক্ট কিমান চনত হৈছিল? চাওক, মই ইতিমধ্যে আপোনালোকক স্বদেশী আন্দোলনৰ কথা ক'লো। 1905 পৰা 1911 যেতিয়া মহাত্মা গান্ধী নাছিল, তাৰপিছৰ পৰা 1915 চনত মহাত্মা গান্ধী আহিল। আহাৰ পাছৰ পৰা তেখেতে লাহে লাহে চম্পাৰণ সত্যাগ্ৰহ 1917 চনত আৰু আইন অমান্য আন্দোলন কৰি কি কৰিলে, বিদেশী বস্তু ত্যাগ কৰা কিবা কিবি আদি ধৰণৰ কৰিলে। সেই যে 1931 চনত সল্ট মাৰ্চ হৈছিল, অৰ্থাৎ দাণ্ডী যাত্ৰা, সেই সময়তে গান্ধী আৰউইন আৰু গান্ধীৰ মাজত এটা চুক্তি হৈছিল। সেই চুক্তিমতে এই সত্যাগ্ৰহৰ সময়ত বা দাণ্ডী যাত্ৰাৰ সময়ত, সেই আন্দোলনৰ সময়ত যিসকলক গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকক মুক্তি দিব, আৰু ভাৰতীয়সকলে নিমখ তৈয়াৰ কৰিব নোৱাৰা, যোনটো আছিল সাগৰীয় পানীৰ পৰা নিমখ তৈয়াৰ কৰিব নোৱাৰা আইন বনাইছিল। নিজৰ ব্যৱহাৰৰ কাৰণে ভাৰতীয়সকলে নিমখ ব্যৱহাৰ কৰিব বুলি নিশ্চিতি প্ৰদান কৰিছিল আৰউইনে। গতিকে গান্ধী আৰউইন চুক্তিত এইখিনিয়ে কথা আলোচনা হৈছিল। যি কি নহওক, আমি এই 20টা কুৱেশ্যনছ লৈ আহিছোঁ আপোনালোকলৈ। ইয়াত আৰু এডিশ্যনেল বহুত কুৱেশ্যন কৈছোঁ। মই আগৰ প্ৰশ্নটোৰ উত্তৰ কৈ লওঁ। সেয়া আছিল জৱাহৰলাল নেহৰুৱে লিখা এটা ভাল কিতাপ, পপুলাৰ কিতাপ আছিল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া, আৰু বহুতো আছে। তো ডিস্কভাৰী অফ ইণ্ডিয়া এটা যথেষ্ট পপুলাৰ কিতাপ হয়। আৰু আছিলে গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্টৰী, এন অটোবায়োগ্ৰাফি, লেটাৰ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ, তেনেধৰণৰ আছিল। কিন্তু দ্য ডিস্কভাৰী অফ ইণ্ডিয়া যথেষ্ট পপুলাৰ, 1946 চনত লিখিছিল, 1946 চনত। আৰু মই দ্বিতীয় প্ৰশ্ন যি দিছিলোঁ সেয়া আপোনালোকে নিশ্চয় নিজৰ ফালৰ পৰা চেষ্টা কৰিব আৰু কমেণ্ট কৰি জনাব। এটা কথা অনুৰোধ জনাইছোঁ, কেনে পালে, অলপ সহায়ক হ'ল নেকি, বা আপোনালোকে আৰু নেক্সট ভিডিঅ'সমূহত কি বিচাৰে সেইখিনি যদি জনাই দিয়ে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমি লৈ আহিব পাৰিম নতুন নতুন ধৰণৰ প্ৰশ্ন। তেনেকৈ ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।